हेलो एवरीवन আজি মই আপোনালোকৰ ওচৰলৈ গাহৰি মাংসৰ এটা খুব টেস্টি ৰেচিপি লৈ আহিছো আৰু এয়া চাওকচোন বইল কৰিছো কিমান লেতেৰা ওলাইছে নহয়নে একদম সম্পূৰ্ণ এফাল নেমু ইয়াত চেপি দিছিলো মই একদম বিৰাট লেতেৰা ওলালে আৰু ভালদৰে সাফা কৰি এখিনি ধুই ললো আৰু আপোনালোকেও বইল কৰি লব দেই মাংসখিনি এনেকৈ খাই নিদিব লেতেৰা বহুতখিনি ওলাই আৰু এয়া চাওক কেৰাহী এখন পাতি ইয়াতে তেল অকনমান দিলো আৰু দিছো তেলখিনি গৰম হোৱাত কাটি দিলো এটা পিয়াজ এইখিনি এতিয়া মই অকনমান ৰঙচুৱাকে ভাজি লম পিয়াজখিনি যাতে ইয়াৰ কেঁচা গোন্ধটো আঁতৰি যায় আৰু মাংস বনাবলৈ সকলোৱে জানে একেবাৰে সিম্পলকে মছলা নিদিয়াকৈ বনাম খাবলৈ বিৰাট টেস্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব মই বনোৱাৰ দৰে আৰু এইফালে দিলো আদা আৰু ৰসুন এইখিনি মই খুন্দুনাত খুন্দি লৈছিলো এইখিনি অকনমান ভাজি ললো কেঁচা গোন্ধ যোৱালৈকে আৰু দিলো কাটি লোৱা দুটা বিলাহী এতিয়া বিলাহী কেইটাও অকনমান গলালৈকে ভালদৰে ভাজি লব লাগিব আৰু দিছো সোৱাদ অনুসৰি নিমখ মই ইমানখিনি জোখতে দি দিছো যাতে বিলাহীখিনিও খুব সোনকালে গলি যায় আৰু দিছো হালধি গুৰি আপোনালোকে মছলা যদি দিব বিচাৰে জিৰা গুৰি ধনিয়া গুৰি ইয়াতে এড কৰি দিব পাৰে কিন্তু গাহৰি মাংস বনালে মছলাটো নিদিয়াকে বেছি ভাল পাওঁ মই সেই কাৰণে নিদুৱে মানে গাহৰি মাংস যদি বনোৱা হয় মছলা প্ৰায় নিদুৱে আৰু এয়া চাওক এইখিনি দিয়াৰ পিছত এতিয়া ভালদৰে অকনমান সময় ভাজি ললো ভাজি লোৱাৰ পাছত এতিয়া কেইটামান জলকীয়া দি দিছো আৰু খৰিচা দিছো খৰিচা এইখিনি টেমাত ভৰাই থৈ দিয়া আছিল টুকুৰা টুকুৰকে কাটি মানুহজনে এনেকৈ দি দিছে খৰিচাটো দিলে অকনমান টেঙা টেঙা ভাব এটা আহে বিৰাট টেস্টি হয় খাবলৈ আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু দিলো ইয়াতে দুটা কাটি লোৱা আলুটো অকনমান ডাঙৰকে দিছো যেহেতু মাংসত আলু এটুকুৰা দুটুকুৰা পালেহে খাই বেছি ভাল লাগে সেই কাৰণে যদিহে নিদিয়ে আপোনালোকে স্কিপ কৰিব পাৰে আৰু আলুখিনি দিয়াৰ পিছত এতিয়া ভালদৰে অকনমান সময় এনেকৈ লৰাই ভাজি ললো যাতে আলুটো 30% মান কুক হৈ যোৱালৈকে দেখিছেন এনেকৈ হেতাখনেৰে অকনমান মানে মেলি দিছো আৰু ইয়াত অকনমান গৰম পানী দিছো যাতে ভালদৰে আলুখিনি সিজি যায় ইয়া চাওক এনেকৈ এবাৰ লৰাই দিছো আৰু অকনমান সময় যাতে আলুখিনি সিজে সেই কাৰণে এনেকৈ ঢাকন দি দিছো আপোনালোকে আগতীয়াকৈ আলু এটুকুৰা ফ্ৰাইও কৰি ল'ব পাৰে তেতিয়াও টেষ্টটো ধুনীয়া আহে মই ফ্ৰাই কৰা নাই এতিয়া এনেকৈ অকনমান সময় ভাজি ললো ভাজি লোৱাৰ পাছত পানীখিনি অকনমান শুকাই গল আৰু সেইখিনি সময়তে দি দিছো মাংসখিনি আৰু মাংসখিনি চাওকচোন খুব ধুনীয়াকৈ মানে বইল কৰি ললো দেই আৰু মাংস আপোনালোকে বইল নকৰাকৈ নাখাব যদি পাৰে নেমু দি দিব বইল কৰোতে তেতিয়া যিখিনি লেতেৰা আছে সকলো ওলাই যায় আৰু দেখাইছিলোই আপোনালোকক কিমানখিনি লেতেৰা ওলালে আৰু এনেকৈ ঢাকনখন দি ধুনীয়াকৈ এইখিনি অকনমান সময় মই ভাজি থাকিব লাগিব চাওক এনেদৰে আৰু এতিয়া ইয়াতে গৰম পানী দি দিছো উতলা গৰম পানী কিমানটো জোখত প্ৰয়োজন হয় দি দিব আৰু ইয়াত আলু মাংস এইখিনি ধুনীয়াকৈ এনেও সিজিবলৈ বাকি আছে সেই কাৰণে পানীটো অকনমান মই সৰহকৈ দিছো আৰু এইখিনি দিয়াৰ পাছত এতিয়া মই ইয়াতে দি দিম চেংমৰা পাতখিনিও এনেকৈ ইয়াতে মাংসখিনিৰ ওপৰত ডাঙৰকৈ দি দিছো অকনমান আৰু হেতাখনে ধুনীয়াকৈ অকনমান লৰাই তললৈ দবাই দিছো আৰু অকনমান সময় মই ঢাকন দি এইখিনি ঢাকি থম আৰু এয়া চাওক ধুনীয়াকৈ এইখিনি গলি গৈছে আৰু মাংসখিনিও সিজিবলৈ অকনমান বাকি আছে আৰু এইখিনি সময়তে আপোনালোকে আলুখিনিও টুকুৰা টুকুৰকৈ ভাঙি দিব পাৰে যেহেতু অলপ সময় সিজিলে মাংসখিনি আলুখিনি সেই কাৰণে আলুখিনি টুকুৰা টুকুৰ কৰি দিলে গ্ৰেভিখন খাবলৈ বেছি ধুনীয়া হয় সেই কাৰণে আপোনালোকে এনেকৈ হেতাখনেৰে ভাঙি দিব এই দেখিছেনে
মই টুকুৰা টুকুৰকৈ এনেকৈ অকণমান হেতাখন মাৰি ভাঙি দিলোঁ আৰু খুব ধুনীয়াকৈ মাংস সিজি আহিছে। বৰ বেছি সময়ৰ প্ৰয়োজন নাই। মোৰ চেনেলৰ যদি নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে মোৰ মাংস ভাত ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত এনেকৈ খাই বিৰাট টেষ্টি লাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পালে লাইক এটা কৰি দিব। তেন্তে আজিলৈ বাই।